নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰহৰ এক বিশেষ সংমিশ্ৰণে 4টা ৰাশিৰ বাবে শুভ প্ৰভাৱ কঢ়িয়াই আনিছে। বৃষ, কন্যা, তুলা আৰু মকৰ ৰাশিৰ বাবে এই মাহত শনি, বৃহস্পতি আৰু মংগল গ্ৰহৰ গোচৰৰ বাবে এই ৰাশিয়ে কেৰিয়াৰ, ধন আৰু ব্যক্তিগত জীৱনত ইতিবাচক ফলাফল লাভ কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, বৃষ ৰাশি যদি চোৱা হয়, ফেব্ৰুৱাৰী মাহত 2025ত সাধাৰণতে এই মাহত বৃষ ৰাশিৰ লোকৰ বাবে আৰ্থিক অগ্ৰগতি আৰু কেৰিয়াৰৰ বৃদ্ধি হ'ব। আপোনাৰ ৰাশিত বৃহস্পতিৰ গোচৰৰ বাবে আপুনি ডাঙৰ সুযোগ পাব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, নিয়োজিত লোকে পদোন্নতি বা নতুন সুযোগ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে বিনিয়োগৰ ভাল সুযোগ আছে। চৰকাৰী খণ্ডত কাম কৰা জাতক জাতিকাসকলে উপকৃত হ'ব। ধন আৰু যদি সম্পত্তিৰ বিষয়ে যদি চোৱা হয়, আৰ্থিক লাভৰ সম্ভাৱনা আছে। নতুন সম্পত্তি কিনাৰ সুযোগ থাকিব। বিনিয়োগৰ বাবে সময় শুভ হ'ব। স্বাস্থ্যৰ যদি চোৱা হয়, স্বাস্থ্য ভাল হ'ব, কিন্তু খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। ডায়েবেটিছ বা ৰক্তচাপ ৰোগীয়ে সাৱধান হ'ব লাগে। প্ৰেম আৰু বিবাহিত জীৱন যদি দেখা যায়, বিবাহিত জীৱনত সুখ আৰু শান্তি থাকিব। অবিবাহিত মানুহৰ বাবে বিবাহৰ সম্ভাৱনা আছে। আৰু যদি আপুনি এই যি মাহৰ প্ৰতিকাৰ যদি আপোনাক চোৱা হয়, তেতিয়া আপুনি কি কৰিব, বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধি চেনি কলৰ দান কৰক আৰু শ্ৰী লক্ষ্মী নাৰায়ণক পূজা কৰক। প্ৰিয় দৰ্শক, আমি যদি চাওঁ কন্যা ৰাশি যিসকল, আৰু কন্যা ৰাশিও আপোনাৰ শুভ ফল লৈ আহিছে। যিটো কন্যা ৰাশি 2025ত যদি চোৱা হয়, সাধাৰণতে এই মাহত কন্যা ৰাশিৰ লোকৰ বাবে নতুন কৃতিত্ব আৰু পাৰিবাৰিক সুখ কঢ়িয়াই আনিব। শনিৰ গোচৰত ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনাক সফলতা কঢ়িয়াই আনিব। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, নিয়োজিত লোকে নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে বৃদ্ধি পাব আৰু বিদেশী ব্যৱসায়ত আপোনালোকে বৃদ্ধি পাব পাৰে। আৰু শিক্ষা আৰু যদি প্ৰতিযোগিতামূলক যদি আমি পৰীক্ষা যদি চোৱা হয়, সফলতাৰ সম্ভাৱনা আছে। ধন সম্পত্তি যদি চোৱা হয়, আয় বৃদ্ধি হ'ব আৰু বাকী থকা ধন ঘূৰাই দিয়া হ'ব। সম্পত্তি কিনাৰ সঠিক সময়। স্বাস্থ্যৰ যদি চোৱা হয়, মানসিক চাপ থাকিব পাৰে। যোগাসন আৰু ধ্যান কৰক। হজম শক্তিৰ সমস্যা হ'ব পাৰে। খাদ্য অভ্যাস সুষম ৰাখক। প্ৰেম আৰু বিবাহিত জীৱন যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ থাকিব। প্ৰতিকাৰ যদি আপোনাৰ বাবে চোৱা হয়, যে সেউজীয়া কাপোৰ পৰিধান কৰি বুধবাৰে ভগৱান গণেশক পূজা কৰিব আৰু মাতৃ গুৰুক সেউজীয়া খাদ্য খুৱাব, আৰু পাৰিলে পশুকো খাদ্য খোৱালে ভাল আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয়, এই যি ফেব্ৰুৱাৰী মাহৰ তুলা ৰাশিৰনো কি শুভ ফল লৈ আহিছে, যে তুলা ৰাশিয়ে কৈছে যে সাধাৰণতে এই মাহে তুলা ৰাশিৰ বাবে সৌভাগ্য আৰু সফলতা কঢ়িয়াই আনিব। মংগল গ্ৰহৰ গোচৰৰ বাবে শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। কেৰিয়াৰ আৰু ব্যৱসায় নিয়োজিত লোকে নতুন দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলে নতুন সুযোগ আৰু অংশীদাৰৰ দ্বাৰা উপকৃত হ'ব। সংবাদ মাধ্যম, শিল্প আৰু সৃষ্টিশীল ক্ষেত্ৰত লোকসকলৰ বাবে বিশেষ উপকাৰী সময়। আৰু যদি ধন সম্পত্তিৰ বিষয়ে যদি চোৱা হয়, টকা আহিব পাৰে, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বিনিয়োগৰ বাবে শুভ সময়, সম্পত্তি কিনিব পাৰিব আপুনি। স্বাস্থ্যৰ যদি চোৱা হয়, চকু আৰু ছালৰ সমস্যা হ'ব পাৰে। আপুনি ছালৰ আৰু চকুৰ যত্ন লওক। ভ্ৰমণৰ সময়ত সাৱধান হওক। প্ৰেমৰ বিবাহিত জীৱন, এইটো আটাইতকৈ ডাঙৰ কথা। ভ্ৰমণৰ সময়ত আপুনি সাৱধান হোৱাটো বহুত জৰুৰী আছে। আৰু প্ৰেম আৰু বিবাহিত জীৱন যদি চোৱা হয়, সংগীৰ সৈতে ৰোমান্টিক সময় কটাব। বৈবাহিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে। আপুনি ধৈৰ্য ধৰি ৰাখিব। প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ শুকুৰবাৰে আপুনি লক্ষ্মী দেৱীক আপুনি পূজা কৰিলে ভাল হ'ব, আৰু চন্দ্ৰক পানী আগবঢ়াওক আৰু বগা কাপোৰ আপুনি পিন্ধক। মকৰ ৰাশি যদি আমি চাওঁ, ইয়াৰ পিছত আজি মকৰ ৰাশিও কিছু শুভ ফল লৈ আহিছে। মকৰ ৰাশি ফেব্ৰুৱাৰী মাহত যদি চোৱা হয়, সাধাৰণতে শনিৰ প্ৰভাৱে মকৰ ৰাশিৰ লোকৰ বাবে স্থিৰতা আৰু সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত ডাঙৰ লাভ হ'ব আৰু নতুন পৰিকল্পনা সফল হ'ব। কেৰিয়াৰৰ আৰু যদি ব্যৱসায় চোৱা হয়, চৰকাৰী আৰু প্ৰশাসনিক খণ্ডত কৰ্মৰত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। আৰু ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ভাল সময় আছে। অভিযান্ত্ৰিক, চিকিৎসা আৰু কাৰিকৰী ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব।
যদি আপোনাৰ ধন সম্পত্তি যদি চোৱা হয়, আয় উৎস বৃদ্ধি হ'ব পাৰে, নতুন বাহন ক্ৰয় হ'ব পাৰে, ব্যৱসায়ীসকলে লাভ কৰিব পাৰে বৃহৎ আৰ্থিক সুবিধা। স্বাস্থ্যৰ যদি আমি বিষয়ে যদি চোৱা হয়, গাঁঠি আৰু হাড়ৰ লগত জড়িত সমস্যা থাকিব পাৰে। মনোযোগ দিয়ক, খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। প্ৰেম আৰু বিবাহিত জীৱন যদি চোৱা হয়, বিবাহিত জীৱনত থাকিব পাৰে মধুৰতা, পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ সম্ভাৱনা আছে। আৰু যদি আপোনাৰ প্ৰতিকাৰ যদি চাওঁ, শনিবাৰে শনিদেৱক পূজা কৰি তেল দান কৰক আৰু আহঁত গছৰ তলত এটা আপোনালোকে বন্তি জ্বলাই দিয়ক। আৰু আশা কৰিছোঁ প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে জানে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। চ' ধন্যবাদ।